চৰাইদেউ সমন্বয় বিহুৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী ওলগ যাচিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব। আমি যাতে এই বৰ্ষৰ আমি আমাৰ চৰাইদেউ সমন্বয় বিহু দলটি আগুৱাই লৈ যাব পাৰোঁ আৰু লগতে যাতে আমাৰ এই বিহু সংস্কৃতিটো আমি ভৱিষ্যতলৈকে জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ কৰিব। আৰু ইতিমধ্যে আমি প্ৰায় 10 দিন আগৰ পৰাই আমি আখৰা আৰম্ভ কৰি আছোঁ। প্ৰায় আখৰা সম্পূৰ্ণ হৈছে, সুন্দৰভাৱে চলি আছে। আমি প্ৰায় আৰু 2-4 দিনৰ ভিতৰতে আখৰা সামৰণি মাৰি আমি মঞ্চলৈ ঢাপলি মেলিম। গতিকে আশা ৰাখিছোঁ সমূহ অসমবাসী ৰাইজে আমাৰ এই চৰাইদেউ সমন্বয় বিহু দলটিক আগুৱাই লৈ যোৱাত আশীৰ্বাদ আৰু মৰম দিব। ধন্যবাদ। আমাৰ প্ৰস্তুতি ভালেই চলিছে। কমেও 15 দিনমানৰ আগৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে, বিহুৰ আখৰা চলি আছে। আৰু হয় নিশ্চয় সাজু। আমি একেবাৰে পূৰ্ণাংগ প্ৰস্তুতিৰে আমি আগবাঢ়িছোঁ। আশীৰ্বাদ কৰিব সকলোৱে। আমি ভাবিছোঁ আমাৰ সমূহ অসমবাসী ৰাইজে আমাক আশীৰ্বাদ কৰিব চৰাইদেউ সমন্বয় বিহু দললৈ আগবাঢ়ি যাবৰ কাৰণে। আৰু শেষত মই আৰু মোৰ দলটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ বহুত শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ।